শ্ৰেয় কি আৰু প্ৰেয় কি আচলতে মোৰ বাবে উত্তম কি শ্ৰেষ্ঠ কি আৰু মোৰ প্ৰিয় কি এটি শিশুৰ প্ৰিয় হ'ব পাৰে মিঠা কিন্তু এটি শিশুৰ আচলতে শ্ৰেষ্ঠ তিতা কাৰণ খুব মিঠা খাই সৰু ল'ৰা ছোৱালীবিলাকে তিতা খালেহে কৃমি মৰিব যিদিনাখন গম পাব যে মিঠাই কেৱল নহয় আমাক তিতাও লাগে আৰু তিতা যদি নাখাওঁ আমাৰ কৃমিবোৰ নমৰিব আৰু এদিন যেতিয়া জনা হ'বগৈ তেওঁ মিঠা নোহোৱাকেই তিতা খাব পাৰিব প্ৰথমতে যেতিয়া কোমল অৱস্থাত থাকিব তেতিয়া সৰু ল'ৰা ছোৱালীবিলাকক যদি কোনোবাই গালি পাৰে বেয়াকৈ কয় মনত আঘাত লাগিব কিন্তু যেতিয়া সহ্য শক্তি হ'ব ধৈৰ্য শক্তি হ'ব সহ্য আৰু ধৈৰ্য হ'ব কোনোবাই বেয়াকৈ ক'লেও হজম কৰিব পাৰিব এতিয়া এওঁ ৰাতিপুৱা এজন মানুহে বেয়াকৈ কৈছে তেতিয়া মই ক'লোঁ বোপাই বেয়া লগা নাই বোলে মই একো বেয়া পোৱা নাই তেওঁক মুখখন দিছে তেওঁ কৈছে মই কাণখন দিছে মই শুনিছোঁ হৈ গ'ল গতিকে এখেতক কুকুৰ বুলি কোৱাৰ লগে লগে এখেতে নুভুকে আৰু নেগুৰ এডাল নগজে শগুনৰ খাৱত বুঢ়া গৰু নমৰে নহয় জানো যেতিয়া সহ্য ধৈৰ্য আহিব তেতিয়া খাও সপনিকো তেওঁ হজম কৰিব পৰা হ'বগৈ আৰু এই হজম শক্তিটো যেতিয়া আহিব ভকতৰ তেতিয়াই সেই ভকতৰ নাম কি বুলি কয় জানে বৃকুদৰ যেতিয়া গালি খাওঁ সপনি এইবিলাক শুনিও আপোনাৰ বেয়াকৈ কোৱা তাৎসিল্যকো শুনি আপুনি হজম কৰিব পাৰিব হ'ব সেই অৱস্থাৰ নাম হ'ল বৃকুদৰ বৃক মানে অগ্নি উদৰ মানে পেট আপোনাৰ উদৰত যেতিয়া বেলেগৰ খাওঁ সপনি গালি তাৎসিল্য এইবিলাক যেতিয়া আপুনি হজম কৰিব পাৰিব আপুনি বৃকুদৰ হৈ যাব পাৰিব আপোনাৰ উদৰত সেই শক্তি দি দিব আৰু তেনেকৈ এদিন আপুনি আগবাঢ়োতে সহ্য বাঢ়িব ধৈৰ্য বাঢ়িব আৰু পৰম অজ্ঞানী হৈ যিটো দুষ্ট চিত্তে নকৰে এই খবৰ কৰ্ম বেদৰ বিহিত যাইবে কিন্তু বিকৰ্ম পাপত অধুগতি মৰি মৰি উপজিবে যাতনাৰ প্ৰতি আৰু এই যিটো সুগম পথ তাকে নকৰি ইয়াক যি অৱজ্ঞা কৰিব আওবাটে যাব তেওঁ মৰি মৰি যমৰ যাতনা খাব কিন্তু তাৰ বিপৰীতে নিষ্কামে কৰিবা একক কৃষ্ণটো অৰ্পণা পাছে বেদে বোলে এৰ ইখব কামনা সেই কৰ্মে কৰাই বিষয়ত বিৰকতি উপজাইবে মাধৱত পৰম বিগতি যেতিয়া নিষ্কাম ভাৱনালৈকে আহিব নিষ্কাম ভাৱনালৈকে আহিলে কি বুজিব তেওঁ যে বুদ্ধি আৰু পুৰুষ দুটা বেলেগ বস্তু বুদ্ধি হ'ল জড় আৰু পৰম পুৰুষ হ'ল চৈতন্য এই আমাৰ যিবোৰ বুদ্ধি আছে প্ৰত্যেক মানুহে বুদ্ধি সাজি নাথাকে জানো আৰু এই বুদ্ধিবোৰ জড় কাৰণ এই জড় দেহৰ ওপৰতে বুদ্ধিৰ খাটে কিন্তু যেতিয়া এটি দেহ নিষ্প্ৰাণ হৈ যায় তেতিয়া বুদ্ধিৰ কোনো কামত নাহে আৰু সেয়েহে কি কৈছে পৰম পুৰুষ চৈতন্য বুদ্ধি জড় আৰু বুদ্ধি আৰু পুৰুষৰ যে ভেদটো বুজি পায় আৰু সেইজনে বিৰক্ত ভকত হয় তেওঁৰ মনলৈকে বৈৰাগ্য আহে আৰু তেওঁ এদিন উদাসীন হ'ব আৰু তেওঁ এদিন কৃষ্ণ তত্ত্বক বুজি পাব ভক্তি মাৰ্গত থাকিব আৰু তেওঁ যিজন বিৰক্ত ভকত হ'ল তেওঁৰ বিষয়ত বিৰকতি হ'ল আৰু সেইজনেহে ভগৱন্তত লীন যাব আৰু তেওঁ নিষ্কাম কৰ্মত প্ৰবৃত্ত হ'ব সকাম কৰ্মত নিবৃত্ত হ'বলৈকে তেওঁ পাব এনেদৰে আৰবি সূত্ৰ সিদ্ধই কৰ্ম অকৰ্ম বিকৰ্ম কি বস্তু বুজাই দিলেগে একাষাৰেই ক'বলৈকে হ'লে বেদে যাক বিহিত কৰিছে যি কৰ্ম কৰিলেগে স্বদেশ স্বজাতিৰ কল্যাণ হয় নিজৰো ভাল হয় আৰু একো অপকাৰ নহয় সেয়া কৰ্ম যাক বেদে বাৰণ কৰিছে নিষেধ কৰিছে তেনে কৰ্মত প্ৰবৃত্ত হোৱাকে অকৰ্ম বোলে আৰু বিহিত কৰ্ম আচৰণ নকৰি উল্টাকৈ কৰিলে উভতাকৈ কৰিলে অসমত কৰিলে তাকে বিকৰ্ম বুলি কৈছে যেনেদৰে কৰিব লাগে তেনেদৰে যদি নকৰে যি সময়ত কৰিব যে তাকে যদি নকৰে বিকৰ্ম বুলি কয় গতিকে অকৰ্ম আৰু বিকৰ্মৰ পৰা যি ভাৱনাই এজন ব্যক্তিক সৎকৰ্মত নিয়োজিত কৰে সেই ভাৱনাই হ'ল ভক্তি ভাৱনা ভক্তি ভাৱনাই এজন মানুহক সত্য শুদ্ধত পথত ৰাখি অকৰ্ম বিকৰ্মৰ পৰা আঁতৰাই ৰাখে এতিয়া এইখিনিৰ পাছত এই অধ্যায়টোত তন্ত্ৰ আগমে কি কয় অৰ্থাৎ তান্ত্ৰিক পদ্ধতিৰে কৃষ্ণৰ সেৱা কেনেকৈ কৰে বহু লোকে মূৰ্তি স্থাপনা কৰে থাপনাত বহুতে মূৰ্তি থয় আমি যেনেকৈ গুণমালা থৈছোঁ থাপনাত নেই এনেকুৱাকৈ বহুতে নথয় বহুতে কি কৰে শালগ্ৰাম থয় কৃষ্ণৰ মূৰ্তি থয়
এনেকুৱা জড়মূৰ্তি থোৱা ব্যৱস্থাও আছে তেওঁলোকেনো কেনেকৈ কৃষ্ণক ভজিব সেই বিষয়ে এতিয়া তন্ত্ৰ আগম পদ্ধতিৰে ৰজা ক'ব আমিতো ফুল তুলসী নিদিওঁ বহুতে কিন্তু পূজা কৰোঁতে ফুল তুলসী দিয়ে টিলিঙা বজায় বেলপাত দিয়ে গাখীৰ ঢাৰি দিয়ে ফাকুৱা গুৰি দিয়ে বহুত কিবা কিবি দিয়ে টকা পইচা আগবঢ়ায় বহুত নিদিয়ে জানো সেই পদ্ধতিক তন্ত্ৰ আগম পদ্ধতি বুলি কয় এতিয়া বৈদিক কথা এৰি তন্ত্ৰ আগম পদ্ধতিৰে কেনেকৈ ভগৱন্তক উপাসনা কৰিব তাকেই ক'ব কৃষ্ণ হেন জানি নিয়মীয়া আপোনাৰ চিত্ৰ কৰিব সাত্বিক কৰ্ম বেদৰ বিহিত এৰাম চাৰিয়া কামনা কৰি অৰ্পণা ঈশ্বৰে পাইবে ক পৰম সিদ্ধি তেৱে সিটো নৰে সেহি কৰ্মে কৰে জানা কৰ্মনি ফলশ্ৰুতি মানে हुए ৰুচিৰ কাৰণ এৰাম বেদমতে কৰ্ম যুগ কহিলো তন্তয় আগমৰ মত শুনিও সম্প্ৰতি আৰু হে সুধীসকল হেন জানি নিয়মীয়া আপোনাৰ চিত্ত কৰিব সাত্বিক কৰ্ম বেদৰ বিহিত আৰু সেয়েহে আপোনালোকে আপোনালোকৰ চিত্ত শুদ্ধি কৰি নিয়মীয়াকৈ সাত্বিক ভাগৱতী কৰিব এতিয়া আমি দাধৰাতে হওক এই গণক পদূলিতে হওক ৰঙতিতে হওক এই শিমলু গুৰিতে হওক বা আমি সুলঙি গেটতে হওক মানুহবোৰ খোজকাঢ়িলে গধূলি এনেকৈ ভৰি ফালকে চাওঁ যেতিয়া এই ওখ পাখ মানুহ এজনে একদম সুন্দৰকৈ শৃংখলাবদ্ধভাৱে খোজকাঢ়ি যায় আমি তেতিয়াই গম পাওঁ এই মানুহজন সামৰিক বাহিনী যেতিয়া এজন আৰ্মি এজন CRP এজন পুলিচে খোজকাঢ়ি যায় কেনেকৈ যায় কদমত কদম খোজ মিলাই যায় 1 2 1 2 1 2 চুলিবোৰ ধুনীয়াকৈ কাটে মাৰ্জিতকৈ কাপোৰ কানি পিন্ধে ইউনিফৰ্মত যায় খোজবোৰ চাওঁতেই সমানে সমানে খোজকাঢ়ি কাঢ়ি যায় এতিয়া আমি সাধাৰণ মানুহে সেনেকৈ শিক্ষক এজন ছাত্ৰ এগৰাকী ছাত্ৰী এগৰাকী গাঁওবুঢ়া এজন গ'লে মৌজাদাৰজন গ'লে সেনেকৈ যায় জানো আমি খোজতেই চিনি পাওঁ আৰু এই সামৰিক বিভাগত প্ৰশিক্ষণ লোৱা মানুহবোৰে খোজ কাঢ়িলেই আমি খোজ কাটলতে গম পাওঁ তেওঁ যে সামৰিক বাহিনীৰ মানুহ নহয় জানো আৰু তেওঁ সেই শিক্ষা লোৱাৰ কাৰণেই সেনেকৈ শৃংখলাবদ্ধভাৱে খোজকাঢ়ে ঠিক কেনেদৰে আপোনালোকে যদি এই আপোনালোকৰ চিত্তটোক নিয়ন্ত্ৰণলৈকে আনিব পাৰে নিয়ন্ত্ৰিত কৰি দিয়ে তেতিয়া সেই ল'ৰা আওঁ বাটে নাযায় ঘৰতে ল'ৰাটোক কি শিকাই দিয়ে ছোৱালীজনী কি শিকাই দিয়ে ৰাস্তাৰ বাওঁ কাষেৰে যাবা ডাঙৰ মানুহ আহিলে কাষৰি দিবা বুঢ়া মানুহ আহিলে কাষৰি দিবা অন্ধ মানুহ দেখিলে ৰাস্তা পাৰ কৰি দিবা ৰাস্তা পাৰ হোৱাৰ আগে আগে দুইফালে চাবা কওঁ নে নকওঁ মাক দেউতাকে কৈ দিওঁ নে নিদিওঁ আৰু যি মাক দেউতাকে কৈ দিয়ে যি ল'ৰা ছোৱালীয়ে মানে তেওঁলোকৰ এক্সিডেণ্ট নহয় আৰু এনেকৈ এদিন প্ৰথমতে মা দেউতাকে ৰাস্তা পাৰ কৰি দিয়ে মা দেউতাকে ফুটপাথে লৈ যায় এদিন নিজেই ৰাস্তা পাৰ হ'ব পৰা যায় অভ্যাসৰ নৰ কৰ্ণপথে কৰে খৰ নহয় জানো এনেকৈ যেতিয়া চিত্ত নিয়মীয়া হৈ যাব তেতিয়া
দুৰ্ঘটনাৰ হাত সাৰিব আৰু চিত্ত নিয়মে হ'লে নিষ্কাম ভক্তিত আপুনি আপুনিকেই আপুনি আৰু আপোনাৰ সন্তান আহি যাব। অভ্যাস কৰাই দিয়ক, অভ্যাস কৰাই দিয়ক। আজি যেতিয়া অভ্যাস হৈ যাবগৈ কি হ'বগৈ? এটা কুকুৰাই ৰাতিপুৱা 3টা বজাত কি কয়? ককৰে কক বুলি কয়। কুকুৰা চৰাইবিলাকেতো স্কুল কলেজত নাযায়, কাপোৰ কানি নিপিন্ধে, ইহঁতেতো হাইস্কুল LP স্কুল একো চিনি নাপায়। সেই কুকুৰাটোৰ ঘৈণীয়েক কুকুৰানীয়ে কি দিলেগৈ? কেইটামান ডিম দিব, উমনি দিলে, পোৱালি ফুকিল, আৰু এই এদিন লাহে লাহে যেতিয়া পাখি গজি কুকুৰাটো ডাঙৰ হ'বগৈ, সিও বাপেক কুকুৰাটোৰ দৰেই ককৰে কক ক'ব। ক'ব নে নকয়? অভ্যাসৰ নৰ কৰ্ণপথে কৰে কৰেনে? গতিকে অভ্যাস কৰাই দিয়ক। সেই আগৰ গৰু যিফালে যাব পিছৰ গৰু সেইফালে যাব। খালি কাউৰীটোৰ দৰে নকৰিব নেই। কাউৰীজনীয়ে কি কয় বাৰু? মতা কাউৰীটোৱে মাইকী কাউৰীটোক ৰাতি 3টা বজাত কি কয় জানে? ঐ গোসানী শুন বোলে, কি এনেকৈ দেনা এখন আৰু ভৰি এখন মেলি দিব। মেলি দি পেলাই মতা কাউৰীতে মাইকী কাউৰীটো কয়, বাচি খাব লাগে, জাগি শুব লাগে। তেতিয়া মাইকী কাউৰী যেনেকৈ, হয় স্বামী, একদম আপোনাৰ কথা শিলৰ ৰেখা, একদম আপুনি সঁচ কথাকে কৈছে। আৰু ৰাতি 4টামান বজাত লাহে লাহে আকাশৰ ৰং সলনি হ'ব ধৰিছেগৈ, আৰু মতা কাউৰীতে আকৌ মাইকী কাউৰীজনী কয়, হে ৰাখুনিছা বোলে, কি কয়? পিয়াহৰ ভাতমুঠি আৰু ভোকৰ ভাতমুঠি আৰু পিয়াহৰ পানী টুপিৰ জাত বিচাৰ কৰিব নাপায়। কি বুলি ক'লে 4টা বজাত? ভোকৰ ভাতমুঠি সেয়া খালী চাউলৰ নে আহু চাউল নে জহা চাউল নে বৰা চাউল নে কোমল চাউল নে ভজা চাউল বিচাৰ নকৰিবা। পিয়াহৰ পানী টুপি সেয়া দমকলৰ নে কুৱাটোৰ নে চৰকাৰী পানী নে নলাৰ বিচাৰ নকৰিবা। অৰ্থাৎ পিয়াহৰ পানী টুপি ভোকৰ ভাতমুঠিৰ জাতপাত নাই। শেষত 4:30 বজাৰ পৰা 5টা বজালৈকে যেতিয়া অকণ অকণ পোহৰ হ'ব ধৰে, তেতিয়া মতা কাউৰীতে মাইকী কাউৰীতে গালু বালু গালু ফুটাকটি তাল, এতিয়া পোৱা হৈছে, লাহেকৈ বাহেৰি ওলাই যোৱাই ভাল, বলা ক'ত কি পাওঁ, শেষত গৈ চোৱাপাতনি ঘটি। কিন্তু ৰাতি 3টা বজাত নীতি শিক্ষা দি আছিল, কৈ দিয়া কওক কি দি আছিল? বাচি খাবা, জাগি খাবা। 4টা বজাত কি বুলি ক'লে? বোলে ভোকৰ ভাতমুঠি পিয়াহৰ পানী টুপি জাত নাই। আৰু শেষত 4:30 পৰা 5টা বজাত কি ক'লে? বোলে পাপি পেট কা সৱাল হে, হয়নে? চোৰক মেলে নোযোৱাই পেটত গাঁঠি দিয়াতকৈ ওলাই যোৱাই ভাল, আৰু শেষত গৈ চোৱাপাতনি গুটি, হয় নহয়? প্ৰথমতে নীতি শিকাই দি আছোঁ। গতিকে সেনেকুৱা যাতে নহয়গৈ, নহয় জানো? গতিকে অভ্যাস ভালত কৰাই দিয়ক। ল'ৰাটোৱে ভাল বাটেৰে যাব, আৰু যদি তাকে নকৰেগৈ আওঁ বাটে যাব। অভ্যাস খালী কৰাই দিয়ক। অভ্যাস কৰাই দিলে প্ৰথমতে আপোনাৰ শৰণৰ বাক্য মুখস্থ নহ'ব, কিন্তু অভ্যাস কৰোঁতে কৰোঁতে এনেকুৱা হ'ব, যাদৱ যদুনন্দন বুলি কোৱাৰ লগে লগে মইদুৰ আচাৰ কেতিয়া মাতিলে আপুনি গমেই নাপাব, আপোনাৰ জিভাই লৈ গুচি যাব। হে ৰাম, আপুনি জীৱৰ যিটো অহংকাৰ বন্ধ, ছেদিবাক চাহে হেন কৰিয়া প্ৰবন্ধ, ঈশ্বৰ কেশৱ দেৱ ভকতৰ নিধি, তাহাংকে কৰিবে পূজা যেন তন্ত বিধি। ইয়ে ৰাম, সেৱা কৰি গুৰুৰপু ৰিব মনোৰথ, গুৰুৱে দেখাইবে তন্ত্ৰ মন্ত্ৰ পূজা পথ, যিটো মূৰ্তি আপোনাৰ ই অভিমত জানি, হৃদয়ৰ ঈশ্বৰক তাতে থৈব আনি। কৃষ্ণ, আমাৰ জীৱ থকা এই দেহটোৰ 2খন দুৱাৰ আছে, আগদুৱাৰ আৰু পাছদুৱাৰ। এখন ঘৰত চোৰে দুফালেৰে সোমায়,
কেতিয়াবা আগফালেৰে সোমায়, কেতিয়াবা পাছফালেৰে সোমায়। গতিকে আগফালৰ দুৱাৰত এটা তলা, পিছফালৰ দুৱাৰত এটা তলা আছে বুলি কৈছে। আৰু দুটা তলাৰ নাম হ'ল কি? গৰ্ব আৰু অহংকাৰ। আমাৰ দেহ নামৰ এই শৰীৰটোৰ দুখন গোপন দৰ্জা আছে বুলি কৈছে। আৰু এই গোপন দৰ্জা দুখনৰ দুটা তলা বুলি কৈছে। আগফালৰ তলাটোৰ নাম গৰ্ব, পিছফালৰ তলাটোৰ নাম অহংকাৰ। আপুনি জীৱৰ যিটো অহংকাৰবদ্ধ চেদিবাক চাহে হেন কৰিয়া প্ৰবন্ধ। গতিকে এই আগদুৱাৰ আৰু পাছদুৱাৰৰ গৰ্ব আৰু অহংকাৰ নামৰ তলা দুটা যদি আপুনি খুলিব নোৱাৰে, তেতিয়াহ'লে আপুনি হৃদয়ত প্ৰৱেশ কৰিব নোৱাৰিব। চেদিবাক চাহেন কৰিয়া প্ৰবন্ধ। কোনোবাই যদি এই গৰ্ব আৰু অহংকাৰ নামৰ তলা দুটা খুলিব খোজে বা ভাঙিব খোজে, কিনো প্ৰবন্ধ কৰিব? ঈশ্বৰৰ কেশৱদেৱ ভকতৰ নিধি, তাহাংকে কৰিব পূজা যেন তন্ত্ৰ বিধি। যিসকলে বাংময় মূৰ্তিত পৰা নাই, এইটো বাংময় মূৰ্তি আছে নামঘৰ, যে বাংময় মূৰ্তিত যাৰ আস্থা নাই আৰু যিয়ে এতিয়াও জড়মূৰ্তি এৰিব পৰা নাই, তেওঁলোকে কেনেকৈ কৰিব? যে সেৱা কৰি গুৰুৰ পূৰ্ব মনোৰত, গুৰুৱে দেখাইব তন্ত্ৰ মন্ত্ৰ পূজা পথ। আৰু যিসকলে বাংময় মূৰ্তিত উপাসনা নকৰি জড়মূৰ্তিত উপাসনা কৰে, সেইটো তন্ত্ৰ আগমৰ পথ বুলি কৈছে। আৰু তন্ত্ৰ আগমৰ পথৰো গুৰু আছে। গতিকে এখানে তান্ত্ৰিক গুৰুক ভজি কি কৰিব? গুৰুৱে দেখাইব তন্ত্ৰ মন্ত্ৰ পূজা অভিভত। কোনটো তন্ত্ৰ কৰিব, কোনটো মন্ত্ৰৰ পিছত কোনটো মন্ত্ৰ গাব, এনেকৈ কৰি গুৰুৱে দেখুৱাই দিব। যিটো মূৰ্তি আপোনাৰ অভিমত জানি, হৃদয়ৰ ঈশ্বৰত তাতে থৈব আনি। গতিকে সন্মুখত কলাও থাকিব পাৰে, ৰঙাও থাকিব পাৰে, নীলাও থাকিব পাৰে। শিলবোৰ বিভিন্ন ৰঙৰ হয়, কেতিয়াবা শালগ্ৰামতো ভজে। আৰু যিটো শিলেই নহওক, যিটো মূৰ্তি আপুনি সন্মুখতে দেব, আপুনি হৃদয়ত যিজনাক ভাবিব, সেইজনাকে সেই সন্মুখৰ মূৰ্তিটোত থকা বুলি পেলাই তন্ত্ৰ আগমৰ তান্ত্ৰিক গুৰুৱে ভজিব দিব। যিটো মূৰ্তি আপোনাৰ অভিমত জানি, যিটো মূৰ্তি হৃদয়ত ভাবিবলৈকে দিছিল, তাক যদি হৃদয়ত ভাবিব নোৱাৰে, সেই ৰূপটোকেই, সেই মূৰ্তিটোকেই আপোনাৰ সন্মুখত থকা মূৰ্তিটোত আনি পেলাই ভাৱনাৰে থ'ব। কৃষ্ণ কৃষ্ণ। ৰাম স্নান কৰি বহিবেক দেৱক সন্মুখে, ভৃত্য শুদ্ধি প্ৰাণায়াম কৰিবেক সুখে। অংগ ন্যাস কৰন্যাস কৰি বিধিৱত, দেহ শুদ্ধি কৰিবেক হৈবেক সংযত। দিগবন্ধন মন্ত্ৰে ৰক্ষা কৰিয়া বন্ধন, হৰিক পূজিবে জানা ইক্ষুকুব নন্দন। ৰাম আদিতে কৰিব শুদ্ধি, যত দ্ৰব্যচয়, কীট আদি জন্তু যেন তাত নথাকয়। গতিকে এই তান্ত্ৰিক পদ্ধতিত কেনেকৈ পূজা সেৱা কৰিব তাকে কৈছে। স্নান কৰি বহিবেক দেৱক সন্মুখে, ভূত শুদ্ধি প্ৰাণায়াম কৰিবেক গুণে। অৰ্থাৎ গা পা ধুই শুদ্ধ বস্ত্ৰ পিন্ধি তেওঁ দেৱৰ সন্মুখত যি দেৱতাক ভজন কৰিব ভাজে, সেই দেৱতাৰ সন্মুখত তেওঁ আসন ল'ব। ভূত শুদ্ধি প্ৰাণায়াম কৰিবেক সোধে। ভূত শুদ্ধি মানে এই পঞ্চভূতি দেহটো তেওঁ শুদ্ধি কৰিব। কি কৰিব? তেওঁ অপবিত্ৰকৰণ বা তেওঁ এই অপবিত্ৰ হৈ থকা শৰীৰটো পবিত্ৰকৰণ মন্ত্ৰৰে তেওঁ পবিত্ৰকৰণ কৰিব। ওম অপবিত্ৰৌ বা পবিত্ৰৌ সৰ্বা অৱস্থা গতবিবাহা যস্মনেত পুণ্ডৰীকাচ্যং স বাহ্য অভ্যন্তৰ শুচিহি। এই বুলি তেওঁ শৰীৰটোক এচলো পানী লৈ শুদ্ধি কৰিব। মোৰ এই শৰীৰটোক পদুম ফুলৰ পাহিৰ দৰে যাৰ নয়ন,
সেইজনাক স্মৰণ কৰি মই বাহিৰে ভিতৰে অপবিত্ৰ অৱস্থাৰ পৰা পবিত্ৰ অৱস্থালৈকে আনিবলৈকে শুদ্ধি কৰি ল'লোঁ। এইবুলি তেওঁ পঞ্চৱতী দেহাটো শুদ্ধ কৰি ল'ব। অংগনাশ কৰেনাশ কৰি বিধিমত দেহ শুদ্ধি কৰিবেক হৈবেক সংযত। এইবুলি তেওঁ ভগৱন্তক ক'ব, হে ভগৱন্ত, এই দেহটোৰ অংগ প্ৰত্যংগ উপাংগ সকলো তুমিয়েই দিয়া। মোৰ হাত ভৰি চকু কাণ নাক মুখ আঙুলিলৈকে সমস্তখিনি কেনেকৈ উপাংগলৈকে, তাকে অংগনাশ আৰু কৰনাশ বুলি কয়। কৰ মানে আঙুলি, অংগনাশ মানে হাত ভৰিৰ পৰা আদি কৰি চকু কাণ নাক মুখৰ পৰা আদি কৰি আঙুলিলৈকে তেওঁ শুদ্ধি কৰি ল'ব। এই সমস্তখিনি মই শুদ্ধি কৰি ল'লোঁ। দেহ শুদ্ধি কৰিবেক হৈবেক সংযত। এইবাৰ তেওঁ অঘমৰ্চন মন্ত্ৰৰে গোটেই দেহটো উধৰ পৰা মুধলৈকে তালুৰ পৰা ভৰিৰ তললৈকে তেওঁ পুনৰ পানীত ছটিয়াই তেওঁ শুদ্ধি কৰি দিব। ওম সন্নু আপধন্যাম সমন সন্তু নিপাহাম সমন সন্তু কুপাহাম দ্রূপা দিদেবম মম স্বান সিন্নস্তু মলা দিবহ পূতম পবিত্ৰমজ্জম আপুহ সিদ্ধ সিদ্ধান্তে মনুষ্য। আৰু এনেকৈ এওঁ অঘমৰ্চন মন্ত্ৰ মাতি তেওঁ মূৰৰ পৰা ভৰিতলৈকে ক'ব, হে জল, তোমাৰ উৎপত্তি কূপত হৈছে। তুমি পৰ্বত পাহাৰৰ পৰা ভৈয়ামলৈকে বৈ আহা। পৰ্বত পাহাৰৰ পৰা ভৈয়ামলৈকে বৈ আহোঁতে ৰজাৰ পৰা প্ৰজালৈকে যেনেদৰে সকলোকে পবিত্ৰ কৰা, মই শিৰত দিছোঁ। শিৰৰ পৰা পাদুকালৈকে মোৰ শৰীৰটো তুমি পবিত্ৰ কৰা। এনেদৰে অঘমৰ্চন কৰি পুনৰ শৰীৰটোক পবিত্ৰকৰণ কৰিব। দিগবন্ধন মন্ত্ৰে ৰক্ষা কৰিয়া বন্ধন হৰিক বুজিব জানা ইকাকো নন্দন। ইয়াৰ পাছত বিশ্ববসুৰ পৰা যি মন্ত্ৰ পাই ইন্দ্ৰই বৃত্তাসুৰক বধ কৰিছিল, সেই নাৰায়ণী কবচে হ'ল দিগবন্ধন মন্ত্ৰ। পূব পশ্চিম উত্তৰ দক্ষিণ বায়ু অগ্নি ঈশান নৈৰিত ঊৰ্ধ অৰ্ধ দশো দিশে দশ দগাপাল হৈ পেলাই ভগৱন্ত কেনেকৈ আছে এই কথা স্মৰণ কৰি কোনটো দিশত ঈশ্বৰে কি ৰূপত তেওঁক ৰক্ষা কৰিব, আৰু এনেদৰে কল্পনা কৰি দশ দিশতে ঈশ্বৰ থকা বুলি তেওঁ দিগবন্ধন কৰিব। আৰু দিগবন্ধন মন্ত্ৰত তেওঁ নিজকে বান্ধি ল'ব। হৰিকে বুজিব জানা ইক্ষাকো নন্দন। আৰু ঈশ্বৰ উপাসনাৰ কাৰণে কৰ্পূৰ চন্দন তাম্বুল কদলী এনেকৈ যি যি দ্ৰব্য লাগে সমস্ত দ্ৰব্য তেওঁ আনি এই দ্ৰব্যসমূহ আকৌ পবিত্ৰ কৰিব। নিজক যেনেকৈ পবিত্ৰ কৰিছিল এই পূজাৰ ফুল তুলসী ধূপ চাকি তেল সুগন্ধি অগৰু চন্দন কদলীকে আদি কৰি তন্দুলকে আদি কৰি সমস্তকে আনি শুদ্ধি কৰিব। ভূমি শুদ্ধি কৰিব আকৌ মাৰ্জনা কৰিয়া কৰিবৰ চিত্ৰ ঘটি চঞ্চল এৰিয়া। যি ঠাইত তেওঁ বহিব সেই ঠাইত তেওঁ ৰাতিপুৱা বহাৰ আগতে গা পা ধুই সেই ঠাইখিনি মানে গোময় অৰ্থাৎ গোবৰ মাটিৰে লেপি সেই ঠাইখিনি পবিত্ৰ কৰিব। কৰিব চিত্ৰৰ ঘটি চঞ্চল এৰিয়া অৰ্থাৎ তেওঁ এইবাৰ প্ৰাণায়াম কৰিব। প্ৰাণায়াম কৰি তেওঁৰ গাৰ কপনিটো মাৰি লৈ এই যি প্ৰাণবায়ু আছে তাক গ্ৰহণ কৰি অপান বায়ুৰে এৰি দি তেওঁ চঞ্চল চিত্তক সাম্য কৰি তেওঁ ধীৰ স্থিৰ হৈ বহিব। স্নান অনুলেপন সমূৰ্তি শুদ্ধি কৰি আসন প্ৰক্ষণ কৰি বহিব সাদৰি। আৰু তেওঁ যেনেকৈ নিজে স্নান কৰিছিল এইবাৰ সন্মুখত থকা মূৰ্তিটোক গা ধুৱাব, মূৰ্তিটোক লেপন দিব, মূৰ্তিটোক তিলক ধাৰণ কৰিব, মূৰ্তিটোক বস্ত্ৰ পিন্ধাব। আৰু সেনেকৈ সমস্তখিনি কৰি আসন প্ৰক্ষণ কৰিব বহিব সাদৰি। মূৰ্তিজনক আসন দি প্ৰক্ষণ কৰি নমস্কাৰ কৰি তেওঁ এইবাৰ প্ৰতিমাত মনতে বা হৰিক থাকিব যথালব্ধ উপচাৰে তাহাঁ কৰিব। আৰু এইবাৰ তেওঁ পূজা কৰাৰ পদ্ধতিটো কেনেকুৱা হয়, প্ৰতিমাটোত নহয় হৃদয়ত। হয় তেওঁ ভাবিব এই প্ৰতিমাতে ঈশ্বৰ আছে, নহয় ভাবিব এই জড়মূৰ্তিটোত নাই, এই মাত্ৰ প্ৰতীক মোৰ হৃদয়তহে ভাবিছোঁ। দুইটা তেওঁক সুবিধা দিছে। কি বুলি কৈছে, প্ৰতিমাতে বা মনতে বা হৰিক থাকিব, হয় প্ৰতিমাটোত নহয় মনত হৰিক স্মৰণ কৰিব। যথালব্ধ উপাচাৰে তাহাং কৰিছিল। আৰু যি আছে ফুল তুলসী চন্দন দ্বীপ সকলোখিনি কৰিব। প্ৰথমতে কি দিব, তন্দুলম সমৰ্পণ শ্ৰী গুৰু চৰণ। অৰ্থাৎ প্ৰথমতে নৈবেদ্যখনত কি দিব, চাউল দিব। তাৰ আগতে কি দিব, তেওঁ চাকি আগত জ্বলাই ল'ব। অজ্ঞানা তুমি ৰান্ধস্য জ্ঞানাঞ্জন চলাকায় চক্ষুৰুন্মন তস্মৈ শ্ৰী গুৰুবে নমঃ। সেই ঈশ্বৰ
অজ্ঞান অন্ধকাৰ নাশৰ নিমিত্তে এই দিব্য প্ৰদীপ মই জ্বলাইছোঁ। এইবাৰ ধূপগুচি জ্বলাব। সুগন্ধিম সমাপ্ৰামী শ্ৰী গুৰু চৰণে কমলব্যে নমঃ। হে ঈশ্বৰ, দুৰ্গন্ধ নাশৰ নিমিত্তে মই এই সুগন্ধি অগৰবাতি মই প্ৰতিদান কৰিছোঁ। এইবাৰ কি কৰ্পূৰ তাম্বুলম সমাপ্ৰামী শ্ৰী গুৰু চৰণে কমলব্যে নমঃ। কৰ্পূৰ তামোল তোমাৰ চৰণত অৰ্পণ কৰিছোঁ। এইবাৰ তেওঁ শৰাইখনত চাউল দিব। তণ্ডুলং সমাপ্ৰামী শ্ৰী গুৰু চৰণে কমলব্যে নমঃ। তণ্ডুল মানে সংস্কৃতত চাউল। তাৰ পাছত তেওঁ ফুল তুলসী কদলী সমস্তখিনি শ্ৰীফলম সমাপ্ৰামী শ্ৰী গুৰু চৰণে কদলীম সমাপ্ৰামী শ্ৰী গুৰু চৰণে আৰু একেবাৰে শেষত কি বুলি ক'ব? আত্মম সমাপ্ৰামী শ্ৰী গুৰু চৰণে কমলব্যে নমঃ। হে হৰি, ময়ো মোক নিজকে এবিধ ফল হিচাপে তোমাৰ চৰণত অৰ্পণ কৰিছোঁ। মই আত্মনিবেদন কৰিছোঁ, তুমি মোক গ্ৰহণ কৰা। নিজকে ঈশ্বৰৰ চৰণত আত্মনিবেদন কৰোঁ। আত্মম সমৰ্পয়ামি শ্ৰী গুৰু চৰণে কমলব্যে নমঃ। আৰু এনেকুৱাই হ'ল তান্ত্ৰিকভাৱে ঈশ্বৰক উপাসনা কৰাৰ পদ্ধতি। ইয়াৰ আগতে বৈদিকভাৱে দিছিল। আৰু পাদ্য অৰ্ঘ আচমন অনুপহাৰ যেন পাৰে মিলাইবেক পূজা কৰা। পাদ্য অৰ্ঘ আচমন সমস্তখিনি তেওঁ অৰ্পণ কৰিব। কৰি নেশ যেন বিধি হৃদয় আদি কম কৰিব হৃদয় ধ্যান ঈশ্বৰ মূৰ্তি কম। আৰু ইয়াৰ পাছত বাহ্যিক মূৰ্তি থাকিলেও হৃদয়ত ঈশ্বৰক লাহে লাহে ভাবিবলৈ আৰম্ভ কৰোঁ। কৃষ্ণ হীৰাম পাইদৱৰ ঘৱা সমন মধুপৰ্ক স্নান বখন ভূষণ অংগ মালাদি বদান গন্ধে পুষ্পে ধূপে যেন বিধি কহে তন্তে সংগ পাঙ্গে কৃষ্ণ কপু জীৱ মূল মন্ত্ৰে। আচমন মধুপৰ্ক স্নান। এতিয়া ঈশ্বৰৰ চৰণত দিয়া সেয়া পাদ্য যি আগুৱাই দিব, অৰ্ঘ এনেকৈ ষোড়শ উপচাৰেৰে পূজা কৰিব। গন্ধে পুষ্পে ধূপদিনে আৰু তন্ত্ৰবিধি যি কৰে সাংগে পাংগে কৃষ্ণক পুজিবে মূল মন্ত্ৰে। মূল মন্ত্ৰেৰে কৃষ্ণক পূজা কৰিব। আৰু কৰ্পূৰ তাম্বুল দিব, সুবাসিত জল, তুলসী পুষ্পৰ মালা, বিধ ফল। ঈশ্বৰৰ আছে আৰু পাৰ্বণ যতেক নিজ নিজ মন্ত্ৰে সমস্তক পুজিবেক। আৰু আমাৰ যেনেকৈ গধূলি সময়ত টুটয়, চপয়, গুণমালা, লীলামালা আমি বিভিন্ন ধৰণৰ প্ৰাৰ্থনা কৰোঁ, ঠিক তেনেদৰে এই তান্ত্ৰিকভাৱেও তেওঁলোকে কি কৰিবগে? অঘমৰ্জন, আপমৰ্জন, পুনৰ্মৰ্জন, তান্ত্ৰিক পদ্ধতি এনেকুৱাকৈ পূজাৰ বিভিন্ন স্তৰ আছে, বিভিন্ন মন্ত্ৰ আছে। একাধিক ক্ৰমে সেই মন্ত্ৰবোৰেৰে তেওঁলোকে ঈশ্বৰক উপাসনা কৰি যাব। অৰ্চীয় বিনয়ভাৱে পৰিস্তুতি নতি কৰিব প্ৰশ্নৰ পাছে পূজা সমাপতি। আপোনাক তেন মূৰ্তি চিন্তিয়া মনত ঘানিয়া নিৰ্মাল্য পাছে পিন্ধিব শিৰত। যিটো ৰূপত ঈশ্বৰক হৃদয়ত ভাবিব সেইটো ৰূপতেই নিজকো ভাবি ঘ্ৰাণ লৈ নিৰ্মালি শিৰত ল'ব। ঈশ্বৰক নিয়া হৃদি পদ্মে দিব ঠাই আৰু অন্তঃকৰণেৰে অন্তৰ্দৃষ্টিৰে ঈশ্বৰক ভাবি হৃদি পদ্মত স্থান দিব। কৰন্দিত প্ৰতিমাক থৈবে দুনাই হৃদয়ৰ ঈশ্বৰক হৃদয়ত স্থাপনা কৰি জড়মূৰ্তিটোক কৰন্দিত থ'ব। অৰ্থাৎ জড়মূৰ্তি পুনৰ জড় হৈ পৰিব। এহিমতে মাধৱক পুজিবেকে নিতে হৈবেক মুকুটুখিটো অচিৰকালতে। আৰু এনেদৰে হৃদয়ৰ ঈশ্বৰক হৃদয়ত ভাবোঁতে ভাবোঁতে এটা দিন আহিব যে তেওঁ চকু মুদিলেই হৃদয়ৰ ঈশ্বৰক হৃদয়তে পাব। গতিকে হৃদয়ৰ ঈশ্বৰক হৃদয়তে পাবলৈ অনুশীলন কৰিব লাগিব। আৰু সেই অনুশীলনৰ যাতে অভ্যাসনৰ কৰ্ণপথে কৰেখৰ পাব। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি